মোৰ ধৰ্মপত্নী আৰু মই আমি দুইজনে মিলি গৈ আছো নামেৰি নেশ্যনেল পাৰ্কলৈ। আৰু নামেৰি নেশ্যনেল পাৰ্ক যোৱাৰ ৰিজনটো হৈছে কি, যিহেতু মোৰ 5,000 ছাবস্ক্ৰাইবাৰ হৈছে আৰু ফাইনেলি এইবাৰ মই ভাবিলোঁ যে নহয় আমি যাওঁ, নামেৰি নেশ্যনেল পাৰ্ক যাওঁ। আৰু তো আমি এতিয়া বালিপাৰাৰ পৰা ওলাইছোঁ আৰু বালিপাৰাৰ পৰা ভালুকপুঙলৈকে মানে অৰুণাচল আৰু অসমৰ যোনখন গেট আছে সেইখিনিলৈকে 36 কিলোমিটাৰ। এইফালে ইয়াত কেইটামান আছে, 2-3টা আছে, কিন্তু আগত অলপ বেছিকৈ আছে। ইয়াত আমি যিমান সময় ৰ'লোঁ, ইয়াত গাড়ীবোৰ মানে যিটো স্পীডত গৈছে, ইয়াৰ স্পীড লিমিট 40 লিখা আছে, তথাপিও গাড়ীবোৰ মানে 70-80 তেনেকুৱা স্পীডত গৈছে। অলপ শ্ল' যায়। আপোনালোকে এই সেউজীয়া পৰিৱেশটো এনজয় কৰিব পাৰিব, খুব ধুনীয়া এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। সেইফালেও এখন গাড়ী আছে যোনে কল খুৱাই আছে বা বান্দৰখিনিয়ে কল খাই আছে। আৰু মানুহটোৰ ইখন গাড়ীৰ ইমানেই উৎপাত হৈছে, মানে সি হৰ্ণ দি তত পোৱা নাই। অকল ইয়াত বান্দৰে নাই, কেতিয়াবা কেতিয়াবা সন্মুখত হাতীও ওলাই আহে। ইয়াৰ স্পেচিয়েলিটি কি জানে, ইয়াৰ যোনখিনি বান্দৰ আছে এই বান্দৰখিনি এটেক নকৰে ঘপক। নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এই ভিডিঅ'টো মোৰ কাৰণে খুবেই স্পেচিয়েল এইটো কাৰণে কৈছোঁ। আজি তাৰিখ হৈছে 28 ডিচেম্বৰ 2025 আৰু মাত্ৰ 3টা দিন আছে, 29, 30, 31। তাৰপিছত আমাৰ জীৱনলৈ, আমাৰ সকলোৰে জীৱনলৈ নতুন বৰ্ষ নামি আহিব। আপোনালোকে এই ভিডিঅ'টো কোনদিনাখন চাই আছে মই নাজানো, কিন্তু আপোনালোকক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা মোৰ ফালৰ পৰা থাকিলে। আৰু মই আশা কৰোঁ নৱবৰ্ষ 2026 চনটোৱে আমাৰ জীৱনলৈ বহুতো সুখ সমৃদ্ধি কঢ়িয়াই আনক। আপোনালোকৰ 2025টো কেনে গ'ল নাজানো, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ সকলোৰে কাৰণে বেয়া গৈছে, আৰু স্পেচিয়েলি মোৰ কাৰণে ডাবল বেয়া গৈছে। মই 2025ত মই মোৰ দেউতাক হেৰুৱাৰ অলপ দিনৰ পাছত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাল, আৰু যাৰ ন্যায় আজি পৰ্যন্ত আমি পোৱা নাই। তথাপিও সেই বিষয়ে আমি জাষ্ট ক'বহে পাৰোঁ, আমাক জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে বুলি, তাতকৈ আমি বেছি একো ক'ব নোৱাৰোঁ। কাৰণ আজিৰ এই পৃথিৱীখনত মুখ মেলা মানে নিজৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা। চ' মূল কথালৈ আহোঁ। আজিৰ এই ভিডিঅ'টো স্পেচিয়েল মই এইটো কাৰণে কৈছোঁ, আজিৰ পৰা প্ৰায় 2 বছৰ আগত মই মোৰ ইউটিউবৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। মই চাকৰি কৰি আছিলোঁ, চাকৰি সূত্ৰে মই আছিলোঁ দিল্লীত মই চাকৰি কৰি আছিলোঁ। তাৰ পৰা মই 2023 লাষ্টৰ ফালে অসমলৈ বেক হৈছিলোঁ, আৰু অসমলৈ আহি নিজাববীয়াকৈ কিছুমান কাম হাতত লৈছিলোঁ। বহুতো ঘাত প্ৰতিঘাত দেখিলোঁ, বহুতো উত্থান পতন জীৱনলৈ আহিলে, তাৰ মাজতে তেনেকৈ চলি আছোঁ। আৰু এদিন ডিচাইড কৰি পেলাই মোৰ এই ইউটিউব চেনেলটো মই ৰান কৰিছিলোঁ। আৰু তাৰপিছত মই চেষ্টা কৰি আছিলোঁ বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতি বিভিন্ন ধৰণৰ কণ্টেণ্ট, ধুনীয়া কণ্টেণ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিছুমান চেলেঞ্জ আহে, কেতিয়াবা আমাৰ ভাল লাগে, তেনেকৈ আমি ভিডিঅ' বনাই গৈ আছোঁ। আৰু আজি 28 ডিচেম্বৰ আমাৰ এই চেনেলটোত, দ্য অল্ড ট্ৰাংক চেনেলটোত 5,000 মেম্বাৰ কমপ্লিট হৈছে, 5,000 ছাবস্ক্ৰাইবাৰ মোৰ এই চেনেলটোত হৈছে। আৰু এতিয়া মই ভাবোঁ মোৰ ৰেছপনচিবিলিটি, মোৰ দায়িত্ব বাঢ়িছে। বহু কষ্টৰ মূৰত 5,000 ছাবস্ক্ৰাইবাৰে মোৰ লগলৈ আহিছে। 5,000 ছাবস্ক্ৰাইবাৰ, 5,000 ফেমিলি মেম্বাৰৰ এটা চেনেল ক্ৰিয়েট কৰিবলৈ মই সক্ষম হৈছোঁ। কিন্তু এই চেনেলটো ক্ৰিয়েট কৰোঁতে মোৰ লাগি গ'ল 2 বছৰ। আৰু এই 2 বছৰত মই এতিয়াও নাজানো যে কিমান মোৰ এই চেনেলটোত এক্টিভ ছাবস্ক্ৰাইবাৰ আছে, কিমান নন এক্টিভ ছাবস্ক্ৰাইবাৰ আছে। তথাপিও আপোনালোকৰ যি মৰম, আপোনালোকৰ যি সঁহাৰি পালোঁ, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু সেই ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিবৰ কাৰণে আজি স্পেচিয়েলি মই এই ভিডিঅ'টো বনাইছোঁ। চ' এগেইন মই আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকে বহুত ছাপোৰ্ট কৰিলে, আপোনালোকে বহু মৰম কৰিলে, তাৰ কাৰণে আজি মোৰ এই চেনেলটোত 5,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। চ' এই কমপ্লিট হোৱাৰ কাৰণে মই আপোনালোকক কিনো দিম, মুখ্য আপোনালোকৰ মৰম, আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন আছে। মোৰ বৰ্তমানলৈকে দিব পৰা কেপাচিটি হোৱা নাই। যি মোৰ চাকৰি আছিলে সেই চাকৰি মই 2 বছৰ আগতে এৰিলোঁ, কিন্তু মোৰ সামৰ্থ্য অনুযায়ী মই কিছুমান কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মানে ধৰক মোৰ যোনটো বেকগ্ৰাউণ্ড হয় সেইটো মোৰ IT হয়, মই ভিডিঅ' এডিটিং কৰোঁ, মই ITৰ কিছুমান বস্তু জানো যিবোৰত মোৰ এক্সপিৰিয়েঞ্চ আছে। মই চেষ্টা কৰি আছোঁ মোৰ যেনেকৈ ইয়াত মই ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েট কৰি আছোঁ, ট্ৰেভেল ভিডিঅ' হওক, সৰু সুৰা কিছুমান পডকাষ্ট হওক, তেনেকৈ মানুহক ব্লগ ধৰি পেলাই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ। গতিকে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' এডিটিঙৰ কোৰ্চ বনাই আছোঁ, আৰু সেই ভিডিঅ' এডিটিঙৰ কোৰ্চটো এই চেনেলটোত কিন্তু নহয়। কাৰণ এই চেনেলটোত মই সৰু সুৰাকৈ হ'লেও সাক্ষাৎকাৰ লওঁ, তাৰপিছত আপোনাৰ মোৰ যিবোৰ ট্ৰেভেল থাকে, ট্ৰেভেল কণ্টেণ্ট
আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ মোৰ যি ট্ৰেভেলৰ এক্সপিৰিয়েঞ্চ থাকে সেই এক্সপিৰিয়েঞ্চ মই আপোনালোকক ক'ব চেষ্টা কৰোঁ গতিকে এইটো এডুকেশ্যন চেনেল বনাবলৈ অলপ অসুবিধা সেইকাৰণে মই এটা নতুনকৈ চেনেল খুলিছোঁ সেইটো হৈছে আছাম স্কিল ষ্টাৰ্ছ আপোনালোকে সেই চেনেলটোত গৈ চাব তাতে যিবোৰ আমাৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' হয় যেনে ভিডিঅ' এডিটিং হয় আৰু IT ৰিলেটেড কিছুমান বস্তু শিকাবলৈ বা আপোনালোকক ক'বলৈ চেষ্টা কৰিম সেইখিনি আপোনালোকে তাত পাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে চেনেলটো আপোনালোকৰ লগৰ কাৰোবাক ৰিকমেণ্ড কৰিব যোনে ধৰক ভিডিঅ' এডিটিং শিকিব বিচাৰে আৰু বহুতো টেকনিকেল স্কিল ডেভেলপ কৰিব বিচাৰে যিটোৱে আপোনালোকৰ গ্ৰ'থত সহায় কৰিব কাৰণ সদায় আমি চৰকাৰখনলৈকে বাট চাই থাকিলে নহ'ব গতিকে আপোনালোকে চেনেলটো নিজেও চাব যিসকলে নিজৰ স্কিল ডেভেলপ কৰিব বিচাৰে টেকনিকেল লাইনত তেওঁলোকক আমাৰ চেনেলটো ৰিকমেণ্ড কৰিব বাকী অলৰেডি মই 2-3টা ভিডিঅ' তাতে আপলোড কৰিছোঁৱেই মানে আমাৰ যোনটো এডিটিঙৰ কোৰ্চ হয় এডিটিঙৰ কোৰ্চৰ ভিডিঅ'খিনি তাতে আপলোড কৰিছোঁ চাব আপোনালোকে এডিটিং শিকিব পাৰিব আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে আপোনালোকে তাতে কমেণ্ট কৰিব আমি সেই কুৱেশ্যনবোৰৰ ওপৰত আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ সহায় সহযোগ এই চেনেলটোতো লাগিব আপোনালোকৰ সহায় সহযোগ সেই চেনেলটোতো লাগিব চ' আপোনালোকে চাব আৰু মই আপোনালোকক কওঁ যিবোৰ কোৰ্চ আমি তাত চেষ্টা কৰি আছোঁ কৰিবলৈ আপোনালোকে বিলিভ কৰক সেইবোৰ কোৰ্চ কৰিবৰ কাৰণে বহু টকা বিচাৰে আমি আপোনালোকক চাৰ্টিফিকেটখনে দিব নোৱাৰিম কিন্তু আপোনালোকৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি যথেষ্ট সহায় কৰিব পাৰিম গতিকে আপোনালোকে চেনেলটোত যাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যিবোৰ ভিডিঅ' আহে আপোনালোকে যদি ভাবে যেন আপোনাৰ প্ৰয়োজন নাই কিন্তু সেই ভিডিঅ'টো যদি আপুনি কোনোবা প্ৰয়োজন থকা মানুহক ৰিকমেণ্ড কৰে প্ৰয়োজন থকা মানুহলৈ ফৰৱাৰ্ড কৰে তেনেহ'লে তেওঁ লাভান্বিত হ'ব চ' এই ভিডিঅ'টোত মোৰ আপোনালোকক চিৰিয়াছলি ইমানখিনি ক'ব লগা আছিলে বাকী এতিয়াতো বহুত ৰাতি হৈ আছে ভিডিঅ'টো মই ৰাতি শ্বুট কৰি আছোঁ কিন্তু মই এটা প্লেন কৰি আছোঁ যেন কাইলৈ ৰাতিপুৱা আমি যাম নামেৰি নেশ্যনেল পাৰ্কলৈ নামেৰি নেশ্যনেল পাৰ্কৰ ফালে যাম কিন্তু পিকনিক খাবলৈ নহয় নামেৰি নেশ্যনেল পাৰ্কত কিবা অলপ স্পেচিয়েল কৰিবলৈ যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লগ পাই আছোঁ আপোনালোকক কালিলৈ ৰাতিপুৱা মানে 29 ডিচেম্বৰ 2025 Hello, good morning. And এতিয়া মই গৈ আছো মানে আমি গৈ আছো মোৰ ধৰ্মপত্নী আৰু মই আমি দুইজনে মিলি গৈ আছো নামেৰি নেশ্যনেল পাৰ্কলৈ আৰু নামেৰি নেশ্যনেল পাৰ্ক যোৱাৰ ৰিজনটো হৈছে কি নামেৰি নেশ্যনেল পাৰ্কলৈ যদি আপোনালোকে কেতিয়াবা যায় বা আপোনালোকে গৈছে তেনেহ'লে আপোনালোকে দেখা পাইছে গৈ থাকোঁতে ৰাস্তাত নামেৰি নেশ্যনেল পাৰ্ক সোমোৱাৰ পিছত গৈ থাকোঁতে যেতিয়া আমি ৰাস্তাত গাড়ীখন ৰখাওঁ তেতিয়া একদম জাকে জাকে বান্দৰ আপোনাৰ ওচৰলৈ আহে কিবা খাবলৈ দিব বুলি চ' মই প্ৰায় ভাবোঁ তালৈ কিবা খোৱা বস্তু লৈ যাম তাতে ৰখি বান্দৰবিলাকক খুৱাম যিহেতু মই বজৰংবলীৰ ভক্ত বাট তেনেকুৱা অপৰচুনিটি মই পোৱা নাছিলোঁ কিন্তু যিহেতু মোৰ 5,000 ছাবস্ক্ৰাইবাৰ হৈছে আৰু ফাইনেলি এইবাৰ মই ভাবিলোঁ যে নহয় আমি যাওঁ নামেৰি নেশ্যনেল পাৰ্ক যাওঁ আৰু বান্দৰ যিখিনি আছে তাতে সিহঁতক আমি অলপ কিবা কিবি খুৱাই আহোঁ চ' অলৰেডি মই ওলাইছোঁৱেই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ইণ্টাৰেষ্টিং কিবা কিবি আৰু চাগে আপোনালোকে দেখা পাব আমাৰ মেইন যি কাম হৈছে বান্দৰক আমি খুৱাবলৈ গৈ আছোঁ বাকী আৰু কি স্পেচিয়েল হয় নাজানো কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে নিশ্চয় ভাল পাব এইফালে এইখন হৈছে নপাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিৰ যোনটো বেক চাইড হয় একচুৱেলি তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ নপামত আছে সকলোৱে জানে এইখন হৈছে নপামৰ মেইন টাউন এৰিয়াটো আৰু ইয়াতে এতিয়া আমি কল কিনিবলৈ চেষ্টা কৰিম চাওঁ ইয়াতে পাওঁনে নাই কল কল 40 টাকা কিলো কম নহয় কিমান আছে ইমান কোনটো ল'ব কল ইয়াতে 40 টকা কিলো কোনটো ল'ব মানে আপুনি অলপ বেছিকে লৈ গ'লে কিমানত দিব কিমান ল'ব গোটেইখিনি যদি লৈ যাওঁ 35 টকা দিম হা 35 টকা 30 টকাকে নিদিয়ে হা চবকেইটা ল'লে 30 টকাকে কিলো ঠিক আছে দিয়ক চাওঁ উঠাওকচোন কিমান হয় हाँ 15 किलो
সো আমি 15 কিলো কল ললো এতিয়া নামেৰি ইয়াৰ পৰা প্ৰায় হ'ব 50 কিলোমিটাৰ তো বলক গৈ থাকো এতিয়া আমি পাইছোহি বালিপাৰা এইখিনি জেগা বহুতে ভিৰ হৈ থাকে ইয়াৰ পৰা আমি সিধা যাব লাগিব সিধা গৈ আমি পাম চাৰিদুৱাৰ যদি আমি ৰাইট সাইডে গুচি যাওঁ তেনেহ'লে জামুগুৰি বিশ্বনাথ চাৰিআলি লখিমপুৰ এফালে গৈছে কিন্তু আমি যাম সিধা তো আমি এতিয়া বালিপাৰাৰ পৰা ওলাইছো আৰু বালিপাৰাৰ পৰা ভালুকপুঙলৈকে মানে অৰুণাচল আৰু অসমৰ যোনখন গেট আছে সেইখিনিলৈকে 36 কিলোমিটাৰ বাকী এতিয়া এপ্ৰক্স 7 to 10 কিলোমিটাৰ মান গ'লে আমি পাম চাৰিদুৱাৰ তাৰপিছতে চাৰিদুৱাৰ খতম হ'ব চাৰিদুৱাৰ শেষ হোৱাৰ পিছতে চাৰিদুৱাৰৰ পৰা মানে চাৰিদুৱাৰ চেণ্টাৰৰ পৰা যদি আমি 6-7 কিলোমিটাৰ যাওঁ মানে এপ্ৰক্স আপুনি ধৰক ইয়াৰ পৰা উইদিন 20 কিলোমিটাৰ ধৰি লওক 20 কিলোমিটাৰ মানে ইয়াৰ পৰা 20 কিলোমিটাৰ মান গ'লে নামেৰি নেশ্যনেল পাৰ্ক আমি পাই যাম আমি নামেৰিত সোমাই গ'লোই এতিয়া আমি ইয়াতে যেতিয়া গাড়ীখন ৰখাম আপোনালোকে চাব বান্দৰবোৰ অট'মেটিক মানে দৌৰি দৌৰি আহি যাব ৰখালেই হ'ল আৰু মই এইখিনিতে গাড়ীখন ৰখাম তাৰপিছত নামিম কিমাতে আহিব চাব দৌৰি দৌৰি কিন্তু নামাৰ আগত মই কেমেৰা চেমেৰা লগাই ল'ব লাগিব পুৰা ৰেডি দেখুৱাচোন দেখুওৱা এইফালে ইয়াত কেইটামান আছে 2-3টা আছে কিন্তু আগত অলপ বেছিকে আছে মই ভাবিছো যেতিয়া কলখিনি উলিয়াম তেতিয়া আহি যাব চাগে সিহঁতে আৰু নাহিলে একো নাই বাৰু যাৰ ভাগ্যত যিমান আছে সিমানেই পাব ইয়াত আমি যিমান সময় ৰলো ইয়াত গাড়ীবোৰ মানে যিটো স্পীডত গৈছে একচুৱেলি নেশ্যনেল পাৰ্ক হয় এখন ইয়াৰ ভিতৰত যদি গাড়ী যায় ইয়াৰ স্পীড লিমিট 40 লিখা আছে তথাপিও গাড়ীবোৰ মানে 70-80 তেনেকুৱা স্পীডত গৈছে কিন্তু যদি আপোনালোকে ধৰক অলপ শ্ল' যায় আপোনালোকে সেউজীয়া পৰিৱেশটো এনজয় কৰিব পাৰিব খুব ধুনীয়া এক্সপিৰিয়েঞ্চ ল'ব পাৰিব সেইটো কাৰণে মোৰ ৰিকুৱেষ্ট থাকিলে অলপ শ্ল' যাব বাকী ইয়াত যিবোৰ জীৱ জন্তু আছে সেইবিলাকৰ কাৰণে হ'লেও আপোনালোকে অলপ শ্ল'কে যাব অকল ইয়াত বান্দৰে নাই কেতিয়াবা সন্মুখত হাতীও ওলাই আহে চ' বি ছেফ আৰু এটা মই আপোনালোকক কওঁ ইয়াৰ স্পেচিয়েলিটি কি জানে ইয়াৰ যোনখিনি বান্দৰ আছে এই বান্দৰখিনি এটেক নকৰে ঘপককৈ সিহঁতক খাবলৈ দিলেই হ'ল আৰু প্লাছ সেইফালে মই বস্তু এটা দেখাওঁ আপোনালোকক সেইফালেও এখন গাড়ী আছে যোনে কল খুৱাই আছে বা বান্দৰখিনিয়ে কল খাই আছে আৰু মানুহটোৰ ইখন গাড়ীৰ ইমানেই উৎপাত হৈছে মানে সি হৰ্ণ দি তত পোৱা নাই ইয়াতে যেতিয়া আপোনালোকো আহে কেতিয়াবা প্লিজ গাড়ীবোৰ অলপ শ্ল' চলাব কাৰণ ইয়াতে অকল ময়ে নহয় বহুত মানুহে কল চল দি থাকে তো সেইটো কাৰণে অলপ সাৱধান ডিষ্টাৰ্ব দিয়া নহয় আছে
লাহে 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 পিছফালৰ পৰা আহিলে কৈ দিবা দেই ঘপককে আহি এটা এটেক কৰি দিব লাহে লাহে যাব লাগে গাড়ীখনে খতম ক্ষমা কৰি দিলোঁ বাকী ইয়াত যিখিনি এইবোৰ দেখা পাইছে এইবোৰ কলৰ বাকলি হয় যি বাকলি হয় এইবোৰ কি কৰিব ছাগলী তাগলী যি আছে সিহঁতে আহি ক্লিয়াৰ কৰি দিব বাকী 15 কেজি কল 15 মিনিটত চাফা কৰি দিলে সিহঁতে তো এতিয়া এই যোনটো ৰাস্তা আছে এই ৰাস্তাটো একচুৱেলি আমি ইউজে কৰিছোঁ নেশ্যনেল পাৰ্কৰ মাজেদি আমাৰ সুবিধাৰ কাৰণে যাতে আমি বহুত দূৰ দূৰ ঘূৰি আহিব নালাগে সেই সুবিধাৰ কাৰণে এই ৰাস্তাটো বনোৱা গৈছে আৰু আমি এই ৰাস্তাটো ইউজ কৰি আছোঁ সেই বুলি আমি ইয়াত থকা জীৱ জন্তুখিনিক ইগন'ৰ কৰিলে নহ'ব হয় নহয় গতিকে পৰাপক্ষত শ্ল' যাব আৰু ইয়াৰ মাজেৰে যেতিয়া আপোনালোকে গৈ থাকে হৰ্ণ চৰণবোৰ খুব কমাই বজাব স্পেচিয়েলি অৰুণাচলৰ যোনখিনি মানুহ তেওঁলোকক কৈছোঁ আপোনালোকে অলপ চাব মানে এই বস্তুটো আপোনালোকৰ যিবোৰ গাড়ী মই ইয়াতে দেখিলোঁ মই এতিয়া নম্বৰ প্লেট দেখুৱাই ক'ব নোৱাৰোঁ বা দেখুৱাব নোৱাৰোঁ এইবোৰ বেয়া কথা কিন্তু আপোনালোকলৈ এইটো ৰিকুৱেষ্ট আপোনালোকে যেতিয়া এইফালেদি যায় অলপ শ্ল' যাব নামেৰি নেশ্যনেল পাৰ্কখন দেখিছে কিমান ধুনীয়া আৰু স্পেচিয়েলি এনেকুৱা দিনত মানে খুব ধুনীয়া গ্ৰীনাৰী হয় এটা ডেন্স ফৰেষ্ট খুব ভাল লাগে আপোনালোকে আহিব আপোনালোকে আহি খুব ভাল পাব ইয়াতে যেতিয়া আপোনালোকে পিকনিক চেলিব্ৰেট কৰিবলৈ আহে তেতিয়া আপোনালোকে ভালকে চাব বহুত মানুহে একদম অকল ডেষ্টিনেশ্যনটোলৈ যায় পিকনিক চেলিব্ৰেট কৰিবলৈ যায় জিয়া ৱৰ্লি ৰিভাৰৰ কাষত বহি পেলাই পিকনিক চেলিব্ৰেট কৰে আৰু গুচি যায় বাকী আপোনালোকে চাওক আগলৈ চাওক ৰাইট লেফ্ট চাওক খুব ধুনীয়া পাব বাকী আৰু একো নেদেখিলেও আপোনালোকে বান্দৰটো দেখিবই তো আমি ওলাইছোঁ ইয়াৰ পৰা বান্দৰক কল খোৱালোঁ বাকী অকণমান আমাৰ ফুৰাও হৈ গ'ল আৰু প্লাছ আপোনালোকক আৰু এটা কথা কওঁ এইফালে যেতিয়া আপোনালোকে আহিব সৰু সুৰা কিছুমান ৰাস্তাত খুব ধুনীয়া ধুনীয়া দোকান পোৱা যায় ট্ৰেডিশ্যনেল বস্তু মানে ধৰক ট্ৰেডিশ্যনেল যিবোৰ ভেজিটেবলছ থাকে শাক পাচলি সেইবোৰ পাব আৰু লগতে যদি আপোনালোকে সেয়া আৰু গাহৰি চাহৰি কিনে বুলি ভাবে তেনেহ'লে গাহৰি চাহৰিও ইয়াতে ল'ব পাৰিব আৰু আপোনালোকে ক'ব ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ সহায় সহযোগ আপোনালোকৰ মৰম ভাল পোৱা এইবোৰ খুব দৰকাৰ তো খুব সোনকালে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ভাল কণ্টেণ্ট বনাবলৈ সদায় চেষ্টা কৰিম তাৰে প্ৰমিছ কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম